যিকোনো ট্ৰেক্টাৰ লোৱাৰ আগত অকণমান জানি ল'লে বেছি ভাল। মানে ফাইনেন্সত ল'লে আপোনাৰ কাৰণে কি প্ৰব্লেমৰ সামনা কৰিব লাগিব আৰু কি ডকুমেণ্টছ দিব লাগিব, কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব আৰু কিমান টকা অন ৰোড প্ৰাইচ আমাৰ অসমত চলি আছে, কমপ্লিট মই আপোনালোকক এটা মডেল বুজাই দিব চেষ্টা কৰিম। তাৰপিছত যিমানখিনি মডেল আছে মোৰ ডেইলি ভিডিঅ' আপলোড হৈ আছে, চাওক বহুতবিলাক মডেল আছে। চাওক সোণালিকা 740 আছে, এইবিলাক কমপ্লিট ভিডিঅ' আহিব। চাওক এইবিলাক বহুতবিলাক মডেল আছে, এইবিলাকৰ ভিডিঅ' আহি আছে। আৰু ইপিনে চাওক এইবিলাক বহুতবিলাক মডেল আছে, এইবিলাকৰ ভিডিঅ' আহি আছে। কিন্তু আজি মই আপোনালোকক দেখাব চেষ্টা কৰিম সোণালিকা চিকাণ্ডাৰ DI 35খনৰ আমাৰ অসমৰ অন ৰোড প্ৰাইচ কিমান টকা চলি আছে, আৰু 2 বছৰৰ কাৰণে যদি আপুনি ডাউন পে'মেণ্ট লয় তেতিয়াহ'লে কিমান টকা মান্থলি EMI দিব লাগিব, কিমান টকা ইণ্টাৰেষ্ট ৰেট পৰিব, টোটেল আপোনাক কিমান টকা দিব লাগিব, কমপ্লিট মই আপোনালোকক বুজাই দিব চেষ্টা কৰিম। যদি আপুনি সোণালিকা চিকাণ্ডাৰখন আমাৰ অসমৰ পৰা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ কাৰণে। এতিয়া চাওক আমাৰ অসমত অন ৰোড প্ৰাইচ চলি আছে 5,50,000 পৰা 5,80,000 টকালৈকে ষ্টাৰ্টিং প্ৰাইচ অন ৰোড প্ৰাইচ চলি আছে। আপুনি যদি 2 বছৰৰ কাৰণে লয় তেতিয়াহ'লে আপোনাক DP দিব লাগিব 2 লাখ টকা মিনিমাম, মানে কয় লোৱেষ্ট ডাউন পে'মেণ্ট আপোনাক 2 লাখ টকা দিব লাগিব। যদি চিভিলটো ভাল হয় তেতিয়াহ'লে আপুনি 1.5 লাখ টকাটো পাই যাব। কিন্তু 2 লাখ টকা ল'লে মানে কি ভাল হ'ব, ইণ্টাৰেষ্ট ৰেটটো আপোনাৰ কমি যাব। সেইটো কাৰণে আপোনাক মিনিমাম 2 লাখ টকা আপোনাক দিবই লাগিব। দিয়াৰ পিছত আপোনাৰ মান্থলি EMI আহিব 17,622 টকা আহিব আৰু ইণ্টাৰেষ্ট ৰেট পৰিব 10.5। এতিয়া চাওক 2 লাখ টকা দিছে না আপুনি ইয়াত, যদি আপুনি ইয়াত 3 লাখ টকা দিয়ে তেতিয়াহ'লে ইণ্টাৰেষ্ট ৰেটটো কমি যাব 8.5, 7.5 এনেকুৱা হৈ যাব। মানে যিমান আপুনি ডাউন পে'মেণ্টটো বঢ়াই দিব ইমান আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো কমি যাব। আৰু টোটেল আপোনাক দিব লাগিব যদি আপুনি 2 বছৰৰ কাৰণে লয় 6,22,950 টকা আপোনাক টোটেল দিব লাগিব 2 বছৰৰ কাৰণে ল'লে। আৰু যদি আপুনি 3 বছৰৰ কাৰণে লয় DP চেম দিব লাগিব 2 লাখ টকা, মান্থলি EMI আহিব 12,350 টকা মান্থলি EMI আহিব, ইণ্টাৰেষ্ট ৰেট পৰিব 10.5। টোটেল আপোনাক দিব লাগিব 6,45,000 টকা আপোনাক টোটেল দিব লাগিব। আৰু 4 বছৰৰ কাৰণে যদি আপুনি লয় তেতিয়াহ'লে চেম DP আপোনাক 2 লাখ টকা দিব লাগিব, মান্থলি EMI আহিব আপোনাৰ 9,730 টকা মান্থলি EMI আহিব, ইণ্টাৰেষ্ট ৰেট পৰিব 10.5। টোটেল ইণ্টাৰেষ্ট মানে আপুনি যদি 4 বছৰৰ কাৰণে ল'ব তাৰ কাৰণে সুদ দিব লাগিব আপোনাক 87,000 টকা আপোনাক সুদ দিব লাগিব। 4 বছৰৰ কাৰণে যে ল'ব তাৰ কাৰণে আপোনাক সুদ দিব লাগিব 87,000। আৰু টোটেল আপোনাক দিব লাগিব 6,67,000 টকা আপোনাক টোটেল দিব লাগিব 4 বছৰৰ কাৰণে ল'লে। আৰু ইয়াত আপোনাক সুদটো ক'বৰ কাৰণে অকণমান পাহৰি গৈছিলোঁ, এই সুদটো কৈ আছোঁ। চাওক 3 বছৰৰ কাৰণে ল'লে আপোনাক টোটেল সুদ দিব লাগিব 65,000 টকা আপোনাক সুদ দিব লাগিব। আৰু 2 বছৰৰ কাৰণে ল'লে আপোনাক সুদ দিব লাগিব 45,950 টকা সুদ দিব লাগিব 2 বছৰৰ কাৰণে ল'লে। আৰু ডকুমেণ্টছ দিব লাগিব ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুকখন দিব লাগিব। দিয়াৰ পিছত আপোনাৰ 2 ঘণ্টামান প্ৰচেছিং হ'ব। প্ৰচেছিঙত যদি এপ্ৰুভ হয় তেতিয়াহ'লে আপুনি এখন ল'ব পাৰিব। আৰু ইয়াত চাওক বহুতবিলাক মডেল আছে। চাওক সোণালিকাৰ বহুতবিলাক মডেল আছে, এইবিলাকৰ ভিডিঅ' আহি আছে নতুন নতুন। চাওক ইয়াত কমচে কম 20টাৰ ওপৰত মডেল আছে যোনবিলাক আমাৰ অসমৰ চবচে বেছি চেল হৈ আছে। সোণালিকাৰ যিমানখিনি মডেল আছে পপুলাৰ মডেল, এইবিলাকৰ ভিডিঅ' আহি আছে নতুন নতুন। এতিয়ালৈকে মোৰ এই ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰক, মোৰ ধামাকা ভিডিঅ' আছে আহি আছে। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউবত আপুনি ছাবস্ক্ৰাইব কৰক। আৰু নতুন নতুন যিমানখিনি ভিডিঅ' আছে ট্ৰেক্টাৰৰ মই আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু বহুতবিলাক ছাবস্ক্ৰাইবাৰ কয় ছেকেণ্ড হেণ্ড ট্ৰেক্টাৰ দেখাব লাগে। ছেকেণ্ড হেণ্ড ট্ৰেক্টাৰ এতিয়ালৈকে মোৰ লগত বৰ্তমান নাই। যেতিয়া মোৰ লগত ছেকেণ্ড হেণ্ড ট্ৰেক্টাৰ আহিব এইটো চেনেলত আপলোড হ'ব। দেখা কৰিছোঁ আপোনালোকক ভিডিঅ'টো বুজি পাইছে। যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত জনাব, মই আপোনালোকক বুজাই দিব চেষ্টা কৰিম। আৰু যিকোনো গাড়ী বা ছেকেণ্ড হেণ্ড গাড়ী ট্ৰেক্টাৰ যিকোনো আপোনাক ভিডিঅ' লাগে আপুনি কমেণ্টত জনাব, মই আপোনালোকক বনাই দিব চেষ্টা কৰিম।